শিৱ মন্দিৰলৈ যাবলৈ ওলাইছোঁ এতিয়াহে, কাৰণ দিনত অলপ দেৰি হ'ল আৰু ভাইটি তাতে নাছিলে। এতিয়া ভাইটি আহিছে, সেইকাৰণে ভাইটিৰ লগতে যাওঁ। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। এয়া মই ওলাই ল'লোঁ, কেনেকুৱা লাগিছে ক'ব দেই। এইফালে টাউন আহি পালোহি, মানুহ কিন্তু বহুত ভিৰ। পালোহিয়ে শিৱ মন্দিৰ। মই ভাবিছিলোঁ দিনততো ভিৰ হ'ব, সেইকাৰণে ৰাতিকে লাহে ধীৰে যাম। এইফালে দেখিছে ইমান মানুহ ভিৰ, ভক্ত কিন্তু পুৰা জেগাই নোযোৱা হৈছে। আৰু লাইন চাব, লাইনটো ইমান দীঘল লাইন। আমি যে সেৱা কৰিবলৈ ৰখিলে মানে 12টা বাজিব বুলি কৈছিলে মায়ে ক'লে যে দূৰৰ পৰাই দৰ্শন কৰিলি নহয়, হ'ব আৰু যামগৈ বুলি ক'লে। সেইকাৰণে নন্দীৰ তাতে গৈ পেলাই অলপ সেৱা কৰিলোঁ। এইফালে মা, মিস্ত্ৰী, আকৌ কুহু, আস্থা, এইফালে দাদা ল'ৰা আৰু আমাৰ মিস্ত্ৰী, এইফালে কুহু আৰু ময়ো অলপ সেৱা কৰি ল'লোঁ। আৰু শিৱ বাবাকতো দূৰৰ পৰা দৰ্শন কৰি এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। নিষ্ঠাই টাউনত আহিলে আৰু পানী পুৰি নোখোৱাকৈ থাকিব পাৰেনে? সেইকাৰণে পানী পুৰি খুৱাই ল'লোঁ, নহ'বা ঘৰত গৈ আমনি কৰি থাকিব। এতিয়া আমি ঘৰলৈ যাওঁ।